নমস্কাৰ সকলোকে। আজি মই কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। তাৰ কাৰণে আমাক কি ইনগ্ৰেডিয়েণ্টছ লাগিব এইখিনি মই আগতে যোগাৰ কৰি লৈছোঁ। এয়া মিক্সিৰ জাৰ এটাত প্ৰথমতে একাপ চেনি লৈছোঁ। চেনি কাপ ভালদৰে মই পিচি ল'ম। এয়া চেনি কাপ পিচি হৈ গ'ল। এয়া দেখিছে নহয়। তাৰপিছত ইয়াত 3টা কণী ল'ম। এয়া 3টা কণী লৈ লৈছোঁ। তাৰপিছত ইয়াত একাপ ৰিফাইন ল'ম। এয়া একাপ ৰিফাইন লৈ লৈছোঁ আৰু এইখিনিও ভালদৰে পেষ্ট বনাই ল'ম। এইখিনি পেষ্ট বনাই ল'লোঁ। এয়া দেখিছে নহয়, এনেকুৱা হ'ব লাগিব। এতিয়া মই বাউল এটাত এইখিনি উলিয়াই ল'ম। তাৰপিছত চালনী এখনত 3 কাপ ময়দা লৈছোঁ। এয়া 3 কাপ ময়দা লৈছোঁ। ল'লোঁ আৰু লগতে আধা চামুচ চ'ডা ল'লোঁ। আধা চামুচ চ'ডা ল'লোঁ আৰু এচামুচ বেকিং পাউডাৰ লৈছোঁ। আৰু এইখিনি ভালদৰে চালি ল'ম। আটাইখিনি চালি হৈ গ'ল। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। এইখিনি ভালদৰে মিলাই লৈছোঁ আৰু এতিয়া বেটাৰটো অলপ ডাঠ হৈ আছে। ইয়াত মই অলপ গাখীৰ মিলাম। আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে। মোৰ ওচৰত আমুল তাজা আছিলে। মই ইয়াৰে একাপৰ 3/4 এভাগ লৈ লৈছোঁ। এয়া গাখীৰ দি ভালদৰে আকৌ মিলাই লৈছোঁ। এয়া বেটাৰটো এনেকুৱা ধৰণৰ হ'ব লাগিব। এতিয়া আকৌ অন্য এটা বাউলত মই 2 চামুচ কোকো পাউডাৰ লৈছোঁ আৰু লগতে 2 চামুচ গাখীৰ লৈছোঁ আৰু এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। এয়া 2 চামুচ গাখীৰ ল'লোঁ আৰু ভালদৰে এইখিনি মিহলাই লৈছোঁ। আৰু এতিয়া ইয়াতে বেটাৰখিনিৰ আধা ইয়াতে দি লৈছোঁ। 2টা সমানে ভাগ কৰি লৈছোঁ। এয়া দুভাগ হৈ গ'ল। এতিয়া এইখিনি মই ভালদৰে মিলাই ল'ম। এইখিনি মিলাই ল'লোঁ আৰু এনেকুৱা ধৰণৰ হ'ব লাগিব বেটাৰটো। এতিয়া এটা কেকৰ কণ্টেইনাৰত এতিয়া অলপ ৰিফাইন দি মোহাৰি লৈছোঁ। ভালদৰে চাৰিওফালে লগাই লৈছোঁ আৰু এতিয়া অলপ ইয়াতে ময়দা দি লৈছোঁ। আপোনালোকে বাটাৰ পেপাৰো দিব পাৰে। মোৰ ওচৰত বাটাৰ পেপাৰ নাছিলে। মই ময়দা দি এনেদৰে মিলাই লৈছোঁ। চাৰিওফালে ধুনীয়াকৈ লগাই লৈছোঁ। এতিয়া এইটো ৰেডি হৈ গ'ল। ইয়াতে এতিয়া মই এবাৰ এইটো বেটাৰ দিম আৰু এবাৰ এইটো দিম। 2টা সমানে সমানে শেষ নোহোৱালৈকে দি থাকিব লাগিব। আকৌ এবাৰ এইটো দিছোঁ। এয়া দেখিছে নহয়, মই যেনেদৰে দেখুৱাইছোঁ তেনেদৰে দিব লাগিব। দেখিবলৈও খুব ধুনীয়া হ'ব। আকৌ এবাৰ এইটো লৈছোঁ। এতিয়া 2টা বেটাৰে শেষ নোহোৱালৈকে এটাৰ পিছত এটা দি থাকিব লাগিব।
আকৌ এবাৰ এইটো লৈছোঁ। আমাৰ দেখিছে নহয় ইমান ধুনীয়া হৈছে দেখিবলৈ। এতিয়া দি হৈ গ'ল। এতিয়া দুবাৰমান ডেপ মাৰি দিছোঁ। এতিয়া যিকোনো মাৰি এডাল দি এনেকৈ ডিজাইন এটা দি লৈছোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ। এতিয়া গেছটো জ্বলাই লৈছোঁ আৰু একেবাৰে কমাই দিছোঁ। কেৰাহীখন পাতি দিছোঁ। এতিয়া ইয়াত দিম মই নিমখ। আপোনালোকে ইয়াত নিমখৰ জেগাত বালিও দিব পাৰে। ধুনীয়াকৈ মিলাই দিছোঁ। তাৰ ওপৰত এডাল ষ্টেণ্ড লৈ লৈছোঁ। এতিয়া এইটো 5 মিনিট সময় গৰম হ'বলৈ দিম। গৰম হৈ গ'ল। এতিয়া কেকটো ইয়াত বহাই দিলোঁ। এতিয়া 40 মিনিট পিছত মই চালোঁ, কেক ৰেডি হৈ গ'ল। দেখিছেনে ইমান ধুনীয়াকৈ ফুলিছে। আমাৰ স্পাইডাৰ কেক ৰেডি হৈ গ'ল। এতিয়া মই আপোনাক কাটি দেখুৱাম। অলপ সময় ঠাণ্ডা হ'ব দিব লাগিব। তাৰপিছত প্লেট এখনত উলিয়াই লৈ মই এতিয়া কাটি দেখুৱাম আপোনালোকক। দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমান সোৱাদ লগা হয়। দেখিছেনে অকণো লাগি ধৰা নাই। ৰেডি হৈ গ'ল। এতিয়া গ্লাছ এটাৰ সহায়ত মই এনেদৰে মাজৰডোখৰ কাটি লৈছোঁ। তেতিয়া কাটিবলৈ সহজ হয়। এতিয়া মই আপোনালোকক কাটি দেখুৱাম। চাওকচোন ইমান ধুনীয়া দেখিবলৈও হৈছে আৰু স্পঞ্জি হৈছে। দেখিছেনে খাবলৈও তেনেকুৱা টেষ্টি হৈছে। মোৰ স্পাইডাৰ কেক ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ এটা অন্য ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।